গুড মৰ্নিং গাইজ, আজি আকৌ এটা নতুন ব্লগ লৈ আছোঁ আপোনালোকৰ মাজলৈ। আৰু যোৱাটো ব্লগত দেখাইছিলোঁ মামাই এখন নতুন গাড়ী লৈছে। তো আজি মায়ে ধুনীয়াকৈ ধূপ জ্বলাই দিছে, যিহেতু নতুন গাড়ী হয়, বিশ্বকৰ্মা থকা বুলি কয় ন গাড়ীত, সেইকাৰণে মানে মায়ে এনেকৈ ধূপ জ্বলাই দিছে আৰু এখন লগতে গামোচাও দিব। তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। এই ব্লগটো পিছে ৰবিবাৰৰে হয়, মই টাইম পোৱা নাছিলোঁ দিবলৈ, সেইকাৰণে আজি দিছোঁ। আৰু এনেকৈ ধূপ জ্বলাই সেৱা কৰিলে, লগতে গাড়ীখনত গামোচা এখন এনেকৈ গাঁঠিও দিছে। তাৰপাছতে দেখাই আছোঁ আৰু এনেকৈ। আৰু এইফালে ময়ো ওলাইছোঁ, পিছে ক'লে যাওঁ জনাই আছোঁ বাৰু, চাই থাককচোন। এইফালে গাড়ীখন মই যাব ওলাইছোঁ মামাহঁতৰ ঘৰলৈ। মামাই আমাক নিব আহিছে আৰু মই ওলাইছোঁ আৰু মাও ওলাইছে, এনেকৈ যাব আৰু মা গাড়ীতে যাম যিহেতু আমি। তো দেখাইছোঁ চালি টপলালৈ ওলাইছোঁ আমি যাবলৈ। যাম আমি। আৰু এইফালে লাকি, আজি লাকি যাব আমাৰ লগত। ফুফু আৰু দেখিছেনে লাকিজনীয়ে মাৰ কলাত ইমান ধুনীয়াকৈ বহিছে। তাই আজি ফাৰ্ষ্ট গাড়ীত উঠিছে, কিন্তু তাই অকণমানো ডিষ্টাৰ্ব দিয়া নাই, ইমান ধুনীয়াকৈ গৈছে। আমি ভাবিছিলোঁ ডিষ্টাৰ্ব দিয়ে নেকি, কিন্তু নাই, তাই ধুনীয়াকৈ গ'ল। আৰু এনেকৈ ধুনীয়া ফুল আৰু প্ৰকৃতিৰ মাজেৰে গৈ আছোঁ আৰু মামাহঁতৰ ঘৰলৈ বুলি। আৰু ৰাইজ জনাবচোন গৰম কেনেকুৱা। বাপৰে ইমান গৰম দিছে নহয়, একদম থাকিব নোৱাৰি। আৰু তাইক চাওকচোন, ইমান ধুনীয়াকৈ খিৰিকীৰে মানুহ চাই চাই গৈ আছে আৰু মোৰ কোলাতে উঠি। দিছ ইজ মাই ফেভৰেট প্লেচ। এইখিনি ঠাই মোৰ বহুত প্ৰিয়। এয়া ধুনীয়া। মামাহঁতৰ ঘৰ পামেই আৰু ওচৰতে এটা কালী মন্দিৰ আছে। ইয়াতে ৰবিবাৰ যিহেতু আৰ্ট শিকাইছে, তাকে অকণমান দেখাই দিলোঁ। আৰু মন্দিৰটো খুব ধুনীয়া হয়। আৰু এইফালে মই ঘৰ আহি পাই গ'লোঁ। গাইজ এটা বস্তু চাওকচোন, এয়া কি আপোনালোকে চিনি পাইছেনে? হৰফল। বহুত টেষ্টি লাগে খাই, বহুত বছৰৰ মূৰত খাব পাম আৰু মামাহঁতৰ ঘৰৰে হয়। এয়া আমিয়ে ম'ম' বনাই থৈ দিছে, এতিয়া আমি সিজাই পেলাই খাম। আৰু এইফালে ম'ম' ষ্টেণ্ড, যিহেতু ম'ম' ষ্টেণ্ড নাই, এনেকৈ আৰু ম'ম'খিনি বনাম। যিহেতু বহুত বেছি গৰম, এনেকৈ লাকিজনীকো ভিতৰতে বহাই বান্ধি থৈছোঁ। আৰু তাৰপাছতে খালোঁ মিঠাই। আৰু এয়া আমাৰ ম'ম' ৰেডি হৈ গ'ল, চাটনিৰ সৈতে এতিয়া খোৱাহে কথা আৰু। মাংস বনাব ওলাইছে আৰু আমি এতিয়া ম'ম' খাইছোঁ। আৰু এইফালে ককাই লাকিজনীৰ লগত অকণমান খেলি আছে আৰু সেনেকৈ তাইক মাতি আছে। তাই পাকঘৰতে ভাত বনাই আছে ডেক্সিতে। গৰুও আছে, গৰুৰো মাত শুনিছে আপোনালোকে। আইতা একবাৰ চাই দিচোন দে। আমি এতিয়া যাম হৰফলত তলত। গৰু আছে মামাহঁতৰ, কাৰণে গৰুৰো মাত। বহুত বছৰৰ মূৰত আজি হৰফল খাব আহিছোঁ। দেখাইছোঁ ৰ'বা আপোনালোকক গছডাল। আমি হৰফল পাৰিব আহিছোঁ, এইডাল গছডাল। ভাইটিয়ে পাৰি আছে আৰু মানে গছডাল লৰাই দি আছে এইফালে। এইকেইটা লাগি আছে চাওকচোন। আপোনালোকৰ ফালে কি বুলি কয় বাৰু? হৰফলে কয় মই জনাত এইটো ফলক। এতিয়া বুট তুলিম আমি আৰু ইমান টেষ্টি লাগে নহয় খাই। ইফালে আৰু আছে দুটামান দেখাইছোঁ। বুটলিম আৰু এতিয়া এইটো চাক নাই ইমান ডাঙৰ টেষ্টি। আৰু এনেকৈ পাৰি আছোঁ আৰু আমি কিমানটা পাওঁ আপোনালোকক দেখাম বাৰু, চাবচোন। তো গাইজ আপোনালোকে চাই যাব আমি কেনেকৈ পাৰিম। আৰু আজিৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব। গাইজ বেছি নাপালোঁ হৰফল, কেইটামানে পালোঁ আৰু দেখাই দিম। একেইটাই পাইছোঁ, মানে গছত আছে, বেছিও নাই আৰু গছডালত ইমান লগা নাই। তলত পৰিলে গম নাপাওঁ আৰু। মই এটা খাই দেখাওঁ আপোনালোকক। টেষ্টি। মইতো বহুত বেছি ভাল পাওঁ এইটো বস্তু। খুন্দি পেলাই নিমখ জলকীয়া ধুনীয়া এনেকৈ খাব একদম। আৰু কোনে মাতে আপোনাক খাই গ'লে? ঘৰত নিম আৰু আমি আৰু চাম বাৰু পিছত কেতিয়াই পালোঁ। ফ্ৰিজত হ'ব দিছিলে এটুকুৰা বৰফ, তাৰপাছতে ধুনীয়াকৈ দেখিছেনে বৰফটো পূৰা হৈ গ'ল। তাৰপাছতে এতিয়া দুফাল কৰি ল'ম, ভাইটিয়ে কৰি ল'লে। আৰু এখন গামোচাত মই ধুনীয়াকৈ এনেকৈ লৈছোঁ। মোক লোৱা দেখি ভাইটিও লৈছে, মই এটুকুৰা আৰু তাক এটুকুৰা দিলোঁ। মই লৈছোঁ গাইজ, ইয়াতে বৰফৰ টুকুৰাটো সোমাই দি এতিয়া লৈছোঁ। যি গৰম, আপোনালোকে এনেকৈ কৰিব। আমাৰ ফ্ৰিজ নাই বাৰু ঘৰত, সেইকাৰণে আজি আৰু ল'লোঁ। আৰু মোক আজিও বিৰিয়ানী বনাব দিছে মামাহঁতে, মোৰ হাতৰ বিৰিয়ানী খাই। এইফালে বিৰিয়ানী বনাইছোঁ, বহুত গৰম লাগিছে এই গৰমত বনাইছোঁ।
আৰু ইয়াতে বনাই আছে মাংস আৰু মই অকমান দেখাই দিছোঁ এইফালে চৌকাতে বনাইছে চৌকাত বনালে সদায় বহুত বেছি টেষ্টি হয় সকলোৱে জানে আৰু এনেকৈ মই অকমান লৰাই দিলোঁ আৰু ভাইটিয়ে মোক ভিডিঅ' কৰি দি আছে এইফালে মাংস গৰম গাইছ আইতা গৰম কেনে ইফালে হা তামোল কাটি আছে আইতা আমি খাম এতিয়া ভাজা মাংস খোৱা টাইম ভাত পানী হোৱা কৰি এতিয়া আমি আহিছোঁ মাহীহঁতৰ ঘৰলৈ যিহেতু ওচৰতে মাহীহঁতৰ ঘৰ আৰু এইটো নামঘৰ দেখিছেনে ইমান ভাল লাগে মোৰ আৰু এনেকৈ গৈ আছোঁ আৰু মাহীহঁতে গম নাপায় আমি যে লাকিক আনিছোঁ আৰু এতিয়া ঘৰ আহি পাই গ'লোঁ এতিয়া ৰিয়েকশ্যন চাবচোন আৰু দেখিছেনে তাই মাহীৰ গলাতে কেনেকৈ উঠিছে যেন তাই মাহীক সদায় লগ পায় আৰু তাইও এনেকৈ মাহীৰ লগত অকণমান খেলি আছে আৰু মাহীও যিহেতু তাইক সৰুতে লগ পাইছিলে আজি এনেকৈ লগ পাই ভাল পাইছে আৰু গোটেই কেইজনী এনেকৈ বহি পেলাই আড্ডা দি আছোঁ আমি আৰু এইফালে ভাইটি লাজতে কেমেৰাত মুখখন দেখুৱাই আৰু এনেকৈ মই গা পা ধুলোঁ তাৰপাছতে চাহ পানী খালোঁ বাৰু এইটো দেখুওৱা নহ'লে তাৰপাছত এনেকৈ মাহীহঁতৰ ধুনীয়া ফুল কেইজোপামান এনেকৈ দেখালোঁ আৰু ইমান ধুনীয়াকৈ ফুলিছে তাকে এনেকৈ দেখাই পেলাই এতিয়া আৰু মামাহঁতৰ ঘৰলৈ যাম যিহেতু আমি ঘৰলৈ আকৌ উভতি যাব লাগিব আৰু মামাহঁতৰ ঘৰৰ পৰাই বিৰিয়ানীখিনি এনেকৈ ধুনীয়াকৈ ওলাই লৈছোঁ আৰু দেখাই দিলোঁ আৰু আইতাই ভাতো বনাইছিলে এনেকৈ সকলোৱে লগ হৈ এতিয়া বহিছোঁ আৰু খাই লওঁ আৰু আইতাহঁতৰ তামোলখন বহুত ভাল লাগে খাই সেইকাৰণে মই এফালে ল'লোঁ আৰু মেকুৰী দুজনী দেখিছেনে কেনেকৈ কাজিয়া লাগি আছে কিন্তু মই ভিডিঅ' কৰাত সিহঁতে বন্ধ হ'ল আৰু এনেকৈ আমিও খাই লৈ ঘৰলৈ বুলি ওলাইছোঁ আৰু তাই নামটিৰে মাততে দেখিছেনে ইমান ধুনীয়াকৈ চাইছে পুৰা বুজি পায় তাই আৰু এইফালে আছে আমাৰ ইয়াতে বিহু তাকে দেখাই দিলোঁ আৰু এনেকৈ গৈ আছোঁ আৰু এইফালে আবেলি টাইমত খেলপথাৰখনত খেল খেলি আছে আৰু তাকে অকণমান দেখাই দিলোঁ ঘৰ আহি পাই গ'লোঁ আৰু এইবিধ ফুল দেখিছেনে ইমান ধুনীয়া গোন্ধ গধূলি টাইমত যে ধূপ জ্বলোৱা যেন হয় বহুত ধুনীয়া গোন্ধ ওলায় পিছে আজিলৈ ইমানেই আছিলে চাই কেনেকুৱা পালে জনাব বাই